हेलो गाइस আজি মাছৰ কাৰি বনাম মোৰ ছোৱালীজনীৰ লগতে মই দুইটাই মিলি কেনে বনাম বলকচোন ৰেচিপিটো আৰম্ভ কৰোঁ এয়া মাছখিনি মই ধুই লওঁ এতিয়া এয়া মাছ বনাব ওলালো মই ইয়াতে ফাৰ্স্ট তেল দিম হ'ব বেছি দিব নালাগে আমি তেল কমে খাওঁ এইটো একদম খাটি তেল ইয়াতে মই পিয়াজ তাৰ পিছত বিলাহী জলকীয়া মিক্স কৰি লৈছো বেছি লৈছো জলকীয়া বিলাহী পিয়াজ ৰসুন পেষ্ট বনায়ও দিব লাগিব অকমান নহৰুখিনি পেষ্ট বনাই লৈছো ইয়াতে আমি মানে তৰকাৰীত অকণ কম তেল দিওঁ গাইজ বেছি তেল নিদিওঁ আমি ঘিটো বেছি ব্যৱহাৰ কৰোঁ ঘি খাওঁ লাগিলে তেলটো অকণমান কমাই কিনে খাওঁ ইয়াতে দিছে নিমখ বাকী মছলাবিলাক তুমি দিয়া ইয়াতে দিম অলপ কমকৈ দিয়া কম কৰি দিয়া ইমান নিদিবা হ'ব হালধি কমাই দিয়া তাক বনাবতো শিকাই আছে গাইজ এইটো জিৰা ধনিয়া জালুকৰ গুড়িও দিয়া এইটো জালুকৰ গুড়ি এতিয়া এইখিনি ফুনি লওঁ ধুনীয়াকৈ ফুনি লোৱাচোন এতিয়া জাষ্ট অকণমান পানী দি দিওঁ আৰু বিলাহীও দিছোঁ এনেকুৱা তাতে পেষ্ট বনাই দিছিলে ন অলপ সৰু সৰু কৰি এতিয়া অকণমান ডাঙৰ কৰি দিলোঁ দুটা বিলাহী অলপমান ঢাকি দিওঁ 5 মিনিটমান কিন্তু এইটো চেক কৰোঁ ৰ'বা মছলাখিনি ভালদৰে ভুনা হৈ গ'ল গাইজ এতিয়া মাছখিনি দিম হৈ গ'ল অকণমান বিলাহীটো এনেকুৱা দিব লাগে দিয়াচোন তাই ইমান ভালকৈ গাইজ নাজানে মই শিকাই আছোঁ জানে অলপ চলপ জানে আৰু এনেকুৱাই শিকিব এতিয়া মাছখিনি দি দিম ইয়াতে হ'ব দিয়া ইয়াতে পিন্ধিছোঁ অকণমান পানী দিছোঁ এতিয়া অলপ পানী দিছোঁ তাৰপিছত মানে তল ওপৰ কৰি দিয়াচোন মই দিওঁ এনেকুৱা দিব লাগে এনেকুৱা দিব লাগিব তাৰপিছত ঢাকি দিব মছলাটো দি কিনে লাগি যাব এতিয়া বেছি লাৰিব নালাগে আৰু বুজিছা নহ'লে ভাঙি যাব যিহেতু আমি মাছটো ফ্ৰাই কৰা নাই ন কেঁচা মাছ বনাইছোঁ সেইটো কাৰণে বেছি লাৰিব নালাগে জুইটো অকণমান মিডিয়ামত দি তাৰপিছত ঢাকি থৈ দিলোঁ সেইটো লাহে লাহে হৈ থাকিব এতিয়া অকণমান পাঁচফোৰণ লৈছোঁ মই দেই এইখিনি এতিয়া মই গুড়া কৰিম পাঁচফোৰণৰ মানে গুড়াটো শেষ হৈছে এয়া পাঁচফোৰণখিনি পিছা হৈ গ'ল পাঁচফোৰণ দিলে তৰকাৰীটোত বহুত টেষ্টি লাগে পাঁচফোৰণৰ গুড়াখিনি মই ইয়াতে দিলোঁ পিচি ল'লোঁ বহুত টেষ্টি লাগে গাইজ পাঁচফোৰণৰ হেৰি দিব লাগে আৰু নহ'লে তেলেই মাৰোঁতে তেল দিওঁতে তেতিয়াও দিব পাৰি গোটাও দিব পাৰি এনেকুৱা দিলে বেছি ভাল লাগে সেইটো কাৰণে মই মানে আজি এনেকুৱা দিলোঁ এতিয়া আকৌ ঢাকি দিব লাগিব বেছি লাৰিব নালাগে এতিয়া ইয়াতে ধনিয়াৰ পাত দিম গোটেইখিনি ধনিয়া পাত দি দিয়া আৰু ৰেডি হৈ গৈছে
হৈ গ'ল গাইজ, তৰকাৰী হৈ গ'ল ৰেডি মাছৰ। ৰাতি মাছে বনালোঁ আজি। কেনেকুৱা লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানে। থেংক ইউ, আল্লাহ হাফিজ।